সৈয়দা হামিদা তেখেতে যেটো বক্তব্য ৰাখিছে অসম বিৰোধী নহয় ভাৰত বিৰোধী বক্তব্য। এই যেটো অনুষ্ঠানত আহি তেখেতে বক্তব্যটো ৰাখিলে সেই অনুষ্ঠানটোৰ উদ্যোক্তাসকল কোন আছিল? তেওঁলোকে আসলতে নিশ্চৰ্তভাৱে অসমৰ মানুহক ক্ষমা খোজা উচিত যে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ব্যক্তিক তেওঁলোকে মঞ্চত স্থান দিছে, মঞ্চৰ পৰা কথা কোৱাৰ সুযোগ দিছে। আৰু এটা কথা বাৰম্বাৰ কৈ থকা দেখিছো, তাৰ পৰা নামি গৈ কি কথা কৈছে সেইটো কথাক লৈ পেলাই দায়বদ্ধ নহয় বুলি, সেই কথাটো হ'ব নোৱাৰে। মোৰ ঘৰলৈ আলহী আহিব, আলহীয়ে মোৰ ঘৰৰ পৰা ওলাই যাওঁতে কাষৰ মানুহ ঘৰত চুৰ কৰি থৈ গুচি যাব, আৰু পাছত যদি মোক ওচৰ চুবুৰীয়াই সোধে যে তোমাৰ ঘৰত অহা আলহীয়ে মোক চুৰ কৰিছে বুলি, মই কৈ লাভ আছে নেকি যে মোৰ ঘৰত থাকোঁতেতো চুৰ কৰা নাছিলে, মোৰ ঘৰৰ পৰা ওলাই যাওঁতেহে চুৰ কৰিছিলে বুলি? সেই আলহী মাতি আনিছিল কোনে? সেই আলহীক নিজৰ ঘৰত স্থান দিছিল কোনে? সেই আলহীক বৰপীৰা পাৰি দিছিল কোনে? এটা কথা স্পষ্ট, অসমৰ মুছলমান মানুহেও কোনোদিন কোৱা নাই যে অসমত বাংলাদেশী থাকিব লাগে বুলি। অসমৰ হিন্দু মানুহেও কোনোদিন কোৱা নাই অসমত বাংলাদেশী থাকিব লাগে বুলি। বাংলাদেশীক লৈ অসমত হিন্দু মুছলমানৰ ৰাজনীতিক অসমৰ মানুহে প্ৰশ্ৰয় নিদিয়ে। গতিকে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ মানুহ মাতি আনি অসমৰ সাম্প্ৰদায়িক চেতনা নোহোৱা কৰিবলৈ অপচেষ্টা কোনেও নকৰা ভাল। সৈয়দা হামিদাৰ যিসমূহ বক্তব্য পুনৰ কৈছো কেৱল অসম বিৰোধী নহয়, সেই বক্তব্যসমূহ ভাৰত বিৰোধীও। তেওঁ ইয়াত যেটো কথা কৈছে অসমত কাটলে আম হৈছে বুলি কৈছে, অসমত কৰবাত নৰসংহাৰ হৈ আছে নেকি? অসমত থকা সকলো মানুহ কি বাংলাদেশী নেকি? তেওঁ কি বুজাব বিচাৰিছে তেওঁৱে বুজিছে, কেৱল বিতৰ্কিত মন্তব্য। আৰু ইয়াৰ পৰা উভতি গৈও তেওঁ অসম সন্দৰ্ভত দিল্লীত খুব নেতিবাচকভাৱে বক্তব্য কৰিছে। এটা কথা আমি বুজি পোৱা নাই, কোনোবা ইউটিউবাৰে কিবা অসামাজিক কথা কলে গোচৰ ৰুজু কৰা অসম আৰক্ষী আৰু গৃহ বিভাগটোৱে সৈয়দা হামিদাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ য'তেই যি ঘটনা হয় তাতেই দেখোন অসমত গোচৰ এটা ৰুজু কৰে। অসমৰ বিৰুদ্ধে ইমান নেতিবাচক মন্তব্য কৰাৰ পিছত, অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হ'ব পৰা ধৰণৰ বক্তব্য ৰখাৰ পিছত, দেশৰ অখণ্ডতা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি স্বৰূপ বাংলাদেশীক অসমত থাকিবলৈ উদগনি যোগোৱা ধৰণৰ কথা কোৱাৰ পাছত সৈয়দা হামিদাৰ বিৰুদ্ধে অসম আৰক্ষীত কিয় গোচৰ ৰুজু হোৱা নাই, এই কথাটোৰহে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। সৈয়দা হামিদা তেখেতে যেটো বক্তব্য ৰাখিছে অসম বিৰোধী নহয় ভাৰত বিৰোধী বক্তব্য। এই যেটো অনুষ্ঠানত আহি তেখেতে বক্তব্যটো ৰাখিলে সেই অনুষ্ঠানটোৰ উদ্যোক্তাসকল কোন আছিল? তেওঁলোকে আসলতে নিশ্চৰ্তভাৱে অসমৰ মানুহক ক্ষমা খোজা উচিত যে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ব্যক্তিক তেওঁলোকে মঞ্চত স্থান দিছে, মঞ্চৰ পৰা কথা কোৱাৰ সুযোগ দিছে। আৰু এটা কথা বাৰম্বাৰ কৈ থকা দেখিছো, তাৰ পৰা নামি গৈ কি কথা কৈছে সেইটো কথাক লৈ পেলাই দায়বদ্ধ নহয় বুলি, সেই কথাটো হ'ব নোৱাৰে। মোৰ ঘৰলৈ আলহী আহিব, আলহীয়ে মোৰ ঘৰৰ পৰা ওলাই যাওঁতে কাষৰ মানুহ ঘৰত চুৰ কৰি থৈ গুচি যাব, আৰু পাছত যদি মোক ওচৰ চুবুৰীয়াই সোধে যে তোমাৰ ঘৰত অহা আলহীয়ে মোক চুৰ কৰিছে বুলি, মই কৈ লাভ আছে নেকি যে মোৰ ঘৰত থাকোঁতেতো চুৰ কৰা নাছিলে, মোৰ ঘৰৰ পৰা ওলাই যাওঁতেহে চুৰ কৰিছিলে বুলি? সেই আলহী মাতি আনিছিল কোনে? সেই আলহীক নিজৰ ঘৰত স্থান দিছিল কোনে? সেই আলহীক বৰপীৰা পাৰি দিছিল কোনে? এটা কথা স্পষ্ট, অসমৰ মুছলমান মানুহেও কোনোদিন কোৱা নাই যে অসমত বাংলাদেশী থাকিব লাগে বুলি। অসমৰ হিন্দু মানুহেও কোনোদিন কোৱা নাই অসমত বাংলাদেশী থাকিব লাগে বুলি। বাংলাদেশীক লৈ অসমত হিন্দু মুছলমানৰ ৰাজনীতিক অসমৰ মানুহে প্ৰশ্ৰয় নিদিয়ে। গতিকে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ মানুহ মাতি আনি অসমৰ সাম্প্ৰদায়িক চেতনা নোহোৱা কৰিবলৈ অপচেষ্টা কোনেও নকৰা ভাল। সৈয়দা হামিদাৰ যিসমূহ বক্তব্য পুনৰ কৈছো কেৱল অসম বিৰোধী নহয়, সেই বক্তব্যসমূহ ভাৰত বিৰোধীও। তেওঁ ইয়াত যেটো কথা কৈছে অসমত কাটলে আম হৈছে বুলি কৈছে, অসমত কৰবাত নৰসংহাৰ হৈ আছে নেকি? অসমত থকা সকলো মানুহ কি বাংলাদেশী নেকি? তেওঁ কি বুজাব বিচাৰিছে তেওঁৱে বুজিছে, কেৱল বিতৰ্কিত মন্তব্য। আৰু ইয়াৰ পৰা উভতি গৈও তেওঁ অসম সন্দৰ্ভত দিল্লীত খুব নেতিবাচকভাৱে বক্তব্য কৰিছে। এটা কথা আমি বুজি পোৱা নাই, কোনোবা ইউটিউবাৰে কিবা অসামাজিক কথা কলে গোচৰ ৰুজু কৰা অসম আৰক্ষী আৰু গৃহ বিভাগটোৱে সৈয়দা হামিদাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ য'তেই যি ঘটনা হয় তাতেই দেখোন অসমত গোচৰ এটা ৰুজু কৰে। অসমৰ বিৰুদ্ধে ইমান নেতিবাচক মন্তব্য কৰাৰ পিছত, অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হ'ব পৰা ধৰণৰ বক্তব্য ৰখাৰ পিছত, দেশৰ অখণ্ডতা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি স্বৰূপ বাংলাদেশীক অসমত থাকিবলৈ উদগনি যোগোৱা ধৰণৰ কথা কোৱাৰ পাছত সৈয়দা হামিদাৰ বিৰুদ্ধে অসম আৰক্ষীত কিয় গোচৰ ৰুজু হোৱা নাই, এই কথাটোৰহে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।